চহৰখনৰ নাম আমি। প্ৰকৃতি আজি এখন পৰ্ট্ৰেইট। হঠাতে কেৰকেটুৱা এটাই আমজোপাৰ ডালকেইটা নচুৱাই দিলে আৰু নাচি থাকিল কিছু সময়। কালি অহাৰ কথা আছিল, আজিও নাহিল ঠাণ্ডা বতাহজাক। তুমি এইখন চহৰতে আছা, অথচ মই গমকে নাপাওঁ। নিশা এজাক ঠাণ্ডা বতাহ প্ৰায়ে আহে তোমাৰ কাষৰ পাহাৰখনৰ পৰা মোৰ ঘৰৰ ছাদলৈ। জন্তুৰ বঢ়া দুটা চাবলৈ মই সদায় ছাদলৈ যাওঁ, ঠাণ্ডা বতাহজাকক লগ পাওঁ। তুমি এই চহৰতে আছা, অথচ মই তোমাৰ ভৰিৰ শব্দ শুনি নাপাওঁ। উভতি নহা বুলিয়েই নতুনকৈ সজাইছোঁ মই মোৰ ছাদৰ বাগিচাখন, স্মৃতিয়ে যাতে লগ এৰে। তোমাৰ ওঠত ৰৈ যোৱা কথাবোৰ বিচাৰি থাকোঁতে আন্ধাৰে মোক জপটিয়াই ধৰে। সেই জুই জ্বলি থকা চহৰখনৰ মাজেদি এটি লুংলুঙীয়া বাট আৱাসলৈ। তুমি কৈছিলা আমি কৃষ্ণচূড়া হ'ম, মই কৈছিলোঁ আমি এখন চহৰ হ'ম। তুমি নীলা নে বগা ৰঙৰ চাৰ্ট এটা পিন্ধিছিলা, মই ৰঙা চেলোৱাৰ কামিজ। কিহে জ্বলাইছিল আমাক আৰু হাতত দিছিল ফুটছাই। কিছু সময় মোৰ অনামিকা আঙুলিটোত তুমি ধৰি আছিলা। ধীৰে ধীৰে আমি নেদেখা হৈ গৈছিলোঁ ধোঁৱা ধূসৰ চহৰখনত। শুনিলোঁ তুমি এই চহৰতে সৌ পাহাৰখনৰ নামনিত আছাহি। বসন্তৰ বননি কপাই ঠাণ্ডা বতাহজাক আজি সঁচাকৈ আহিছে নেকি? নে কেৰকেটুৱাটোৱে আমজোপাৰ ডালকেইটা নচুৱাই আছে? বতাহ বুলি ভাবিয়েই মই কেনেকৈ হাউলি গৈছোঁ চোৱা, যেন উবুৰি খাই পৰিম তোমাৰ মাতত। তুমি এই চহৰখনতে আছা, অথচ মই ধোঁৱা আৰু ছাই বুলি ভাবিছোঁ। আজিৰ পৰা এই চহৰখনৰ নাম আমি। ধন্যবাদ।